यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত অতীজৰে পৰা পশুপালকসকলে পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। পূৰ্বতে মূলতঃ জনজাতীয় লোকৰ মাজতে গাহৰি পালন সীমাবদ্ধ আছিল, যদিও বৰ্তমান সকলো শ্ৰেণীৰ লোক গাহৰি পালনৰ বাবে আগবাঢ়ি আহিছে। কাৰণ বিজ্ঞানসন্মত গাহৰি পালন এক লাভজনক ব্যৱসায়। গাহৰি পালন লাভজনক হোৱাৰ কাৰণসমূহ হ'ল: গাহৰিৰ অধিক পোৱালি জন্ম দিব পৰা ক্ষমতা। গাহৰিয়ে এবাৰত 8ৰ পৰা 14টা পৰ্যন্ত পোৱালি জন্ম দিয়ে। গাহৰিৰ বাঢ়ন ক্ষমতা অধিক। এটা গাহৰিয়ে 3.5 কিলোগ্ৰামৰ পৰা 4 কিলোগ্ৰাম দানা খাই 1 কিলোগ্ৰাম পৰ্যন্ত দেহৰ ওজন বৃদ্ধি কৰিব পাৰে। উপযুক্তভাৱে প্ৰতিপালন কৰিবলৈ এটা গাহৰিৰ ওজন দৈনিক 400 গ্ৰামৰ পৰা 700 গ্ৰাম পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। গাহৰিৰ পৰা পোৱা মাংসৰ পৰিমাণ অধিক হয়। আন মাংস উৎপাদনকাৰী জন্তুৰ পৰা দেহৰ ওজনৰ 45ৰ পৰা 50% মাংস পোৱাৰ বিপৰীতে গাহৰিৰ ক্ষেত্ৰত 70ৰ পৰা 75% মাংস পোৱা যায়। গাহৰি পাম এখন স্থাপন কৰিবলৈ যাওঁতে কেইটামান কথাত গুৰুত্ব দিব লাগে। মানুহৰ বসতিস্থলৰ ওচৰত গাহৰি পাম খুলিব নালাগে। এনে কৰিলে ৰোগৰ বীজাণু সংক্ৰমিত হ'ব পাৰে। সদায় জনা উৎসৰ পৰাহে গাহৰি কিনিব লাগে। মতা গাহৰিৰ পোৱালিটো মাইকী পোৱালিতকৈ ডাঙৰ হ'ব লাগে। বেচা কিনা কৰাৰ বাবে বজাৰৰ সুব্যৱস্থা থাকিব লাগে। এই বিষয়ে কামৰূপ জিলা আৰু ৰঙিয়া মহকুমাৰ শ্ৰেষ্ঠ পশু চিকিৎসা বিষয়ৰ সন্মান লাভ কৰা ৰঙিয়াৰ বিস্তৃত গো উন্নয়ন কেন্দ্ৰৰ পশু চিকিৎসা বিষয়া ডাক্তৰ ৰামচৰণ নাথে এনেদৰে কয়। আমাৰ নতুনকৈ যিসকলে গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিব খোজে তেওঁলোকে গাহৰি ফাৰ্মখন আৰম্ভ কৰাৰ আগতে কেইটামান কথাৰ গুৰুত্ব দিয়া দৰকাৰ, নহ'লে আমি লাভৱান হয়তো নহ'বও পাৰোঁ। প্ৰথমতে গাহৰি ফাৰ্মখন স্থাপন কৰোঁতে সদায় এটা ৰ'দ ঘাই অঞ্চল স্থানটো নিৰ্বাচন কৰোঁতে আমি চাব লাগিব ৰ'দ ঘাই অঞ্চল হ'ব লাগে। আৰু এতিয়া সুপ্ৰিম কোৰ্টৰ নতুন নীতি নিৰ্দেশনা মতে জনবসতিৰ পৰা 500 মিটাৰ দূৰত্বত ফাৰ্মখন হ'ব লাগে। আগতে আমাৰ 50 মিটাৰ বা 50 ফুট দূৰত হ'লেও হৈছিলে। এতিয়া পাব্লিকৰ পৰা কমপ্লেইন আহে ফাৰ্মখন যিমান চাফ চিকুণ কৰি ৰাখিলেও দুৰ্গন্ধ পায় বুলি মানুহে কমপ্লেইন কৰে। সেইকাৰণে আমি প্ৰথমতেই গুৰুত্ব দিব লাগিব যাতে জনবসতিৰ পৰা 500 মিটাৰ দূৰত্বত ফাৰ্মখন অৱস্থিত হয়। এইটো চাব লাগিব আমি ফাৰ্মখন দূৰত্বত হ'লেও আমি যাতে ফিনিছ প্ৰডাক্টবিলাক বিক্ৰী কৰাত অসুবিধা নহয়, যাতে আমি সহজতে মাৰ্কেট এখন পাওঁ সেইখিনি চাব লাগিব। তদুপৰি যিখিনি খাদ্য সেইখিনি যাতে আমি সহজতে পাব পাৰোঁ, আৰু যিখিনি পোৱালি আমি বাহিৰৰ পৰা আনিম সেইখিনি ওচৰতে মাৰ্কেট থাকিলে ভাল। আৰু এইখিনি কথা গুৰুত্ব দিলে আমি কম খৰচত ফাৰ্মখন ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু গাহৰিৰ এটা ভাল গুণ আছে কি ইয়াতে অমনিভৰাছ বা সকলো ধৰণৰ খাদ্য খায়। গতিকে গাহৰি ফাৰ্ম এখন প্ৰথমতে আৰম্ভ কৰোঁতে আমি বেছি খৰচান্ত হ'ব নালাগে। কম মূলধন খৰচ কৰি কম সময়তে ৰিটাৰ্ণটো পাব পাৰোঁ। 6 মাহৰ পিছতে আমি যদি মতা পোৱালি কিনি আনো খাচী কৰি দি পেলাই আমি দুমহীয়া উইনিং কৰা পোৱালিবিলাক কিনি আনি খাচী কৰি দি পেলাই আমি
সহজতে ৰিটাৰ্ণটো পাব পাৰোঁ 6 মাহৰ পিছতে। লোন যদি লৈ পেলাই আমি ফাৰ্মখন আৰম্ভ কৰোঁ তেতিয়া আমি ৰিকভাৰী চিন্তা কৰিব লগা নহয়। আৰু বজাৰৰ পৰা আমি গাহৰি পোৱালি সাধাৰণতে নিকিনাই ভাল। এখন উন্নত ফাৰ্ম ওচৰত যদি থাকে তাৰ পৰা আমি গাহৰি কিনিলে বিশেষকৈ ইনফেকশ্যন লাগি অহাৰ চান্সটো নাথাকে। কাৰণ বজাৰত গাহৰি সাধাৰণতে বিক্ৰী কৰে যেতিয়া বেছি পোৱালি হয় একোখন ফাৰ্মত, যদি কিবা বেমাৰৰ আগজননী পায় তেতিয়া তেওঁলোকে একেলগে একেথোপে গোটেই পোৱালিবিলাক একেখন বজাৰতে বিক্ৰী কৰি দিয়ে। তেতিয়া ৰাতিটোৰ ভিতৰতে মৰি যোৱাৰ, কিনি আনি গঁৰালত সোমোৱাৰ ৰাতিটোৰ ভিতৰতে মৰি যোৱাৰ ৰেকৰ্ড আছে। গতিকে তেওঁলোকে বজাৰৰ পৰা সাধাৰণতে কিনিব নালাগে। আৰু কিনিলেও মতা মাইকী পোৱালিবিলাক চাওঁতে বয়সৰ ডিফাৰেঞ্চটো চাব লাগে। কাৰণ আমি সেইখিনি যদি একেখন ফাৰ্মৰ পৰা মতা মাইকী কিনি আনো তেতিয়া কিন্তু ইনব্ৰিডিং হোৱাৰ চান্স থাকে। গতিকে সেইখিনি ৰোধ কৰিবৰ কাৰণে একে ভাই চিবলিং বা ভাই ভনীৰ মাজত যিটো প্ৰজনন হয় তেতিয়া কিছুমান বেমাৰ আমি বংশগতিৰ পিছত আমি সেইবিলাক বেমাৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা পাওঁ। সেইকাৰণে আমি এখন বজাৰৰ পৰা যদি মাইকী গাহৰি কিনো আন এখন বজাৰৰ পৰা আমি মতা গাহৰি কিনিব লাগে। আৰু মতা মাইকীৰ ডিফাৰেঞ্চটো কমেও 2 মাহ হ'ব লাগে। আমি পোৱালিবিলাক যদি 2 মাহ বা 3 মাহৰ পোৱালি কিনো, মাইকীবিলাক মতাবিলাক 3.5 বা 4 মাহ বা 5 মাহ এনেকুৱা বয়সৰ আনিলে ভাল। তেতিয়া ইনব্ৰিডিঙৰ চান্সটো নাথাকে আৰু বয়সৰ ডিফাৰেঞ্চটো হ'লে একে সময়তে প্ৰজননক্ষম হ'ব। এইখিনি কথা আমি গুৰুত্ব দিব লাগে। প্লাছ যিহেতু আমাৰ স্থানীয় গাহৰিবিলাকৰ বাৰণ ক্ষমতাটো কম, এতিয়া আমি বৰ্ণসংকৰ গাহৰি পোৱালি আনিব লাগে। আৰু বিশেষকৈ মাইকী পোৱালিবিলাক বা মতা পোৱালি যেতিয়া আনিম ব্ৰিডিঙৰ কাৰণে আমি ব্যৱহাৰ কৰিম, প্ৰজননত ব্যৱহাৰ কৰিম, তেতিয়া চাব লাগিব অন্ততঃ 2-3টা বংশৰ সিহঁতৰ যিখন ফাৰ্মৰ পৰা আনিছোঁ সেই 2-3টা বংশৰ সিহঁতৰ পোৱালিৰ সংখ্যা, মাকটোৰ পোৱালিৰ সংখ্যা বা কিমান ঘনকৈ পোৱালি দিয়ে এই গোটেইখিনি চালি জাৰি চাই পেলাই পোৱালিখিনি সংগ্ৰহ কৰিব লাগে। গাহৰিৰ গঁৰাল উত্তৰ দক্ষিণাকৈ সাজিব লাগে যাতে সকলো সময়তে ৰ'দ পৰে। গাহৰি দেহৰ আকাৰ, বয়স আৰু প্ৰজাতি অনুসৰি প্ৰয়োজনীয় ঠাইৰ পৰিমাণ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে এজনী পোৱালি জন্ম দিয়া গাহৰিক 70ৰ পৰা 100 বৰ্গ ফুট ঠাইৰ প্ৰয়োজন হয়, কিন্তু আন এটা প্ৰাপ্তবয়স্ক গাহৰিক 20ৰ পৰা 30 বৰ্গ ফুট ঠাইৰ প্ৰয়োজন হয়। এই বিষয়ে ডাক্তৰ ৰামচৰণ নাথে এনেদৰে কয়। গঁৰালটো বনাওঁতে চাব লাগিব যাতে আমি যিখিনি ডাঙৰ বাৰনীয়া পোৱালি সেইখিনিৰ কাৰণে প্ৰতিটোকে 20ৰ পৰা 25 বৰ্গ ফুট ঠাই দিব লাগে একোটা গাহৰি পোৱালিক। আৰু যিটো মতা গাহৰি আমি প্ৰজননৰ কাৰণে ৰাখিম সেইটো 70ৰ পৰা 80 বৰ্গ ফুট এৰিয়া দিব লাগে। আৰু সমান পৰিমাণৰ আমি সিহঁতক চৰিবৰ কাৰণে বাহিৰত এক্সাৰচাইজৰ কাৰণে চৰিবৰ কাৰণে ৰান এৰিয়া বুলি কয় সেইখিনি আমি ৰাখিব লাগিব সমান পৰিমাণৰ 70-80 বৰ্গ ফুট মতাটোৰ কাৰণে। আৰু মাইকীজনীৰ কাৰণে যিখিনি গৰ্ভৱতী চাও যিটো থাকে গৰ্ভৱতী মাইকী গাহৰি পোৱালি দিওঁ হৈছে তেতিয়া আমি যেতিয়া ফাৰ্মিং পেনলৈ নিম যিটো পোৱালি জন্ম দিব সেইটো চাব লাগিব। সেইটো অন্ততঃ 80ৰ পৰা 90 বৰ্গ ফুট হ'ব লাগে। সেইটো এৰিয়াটো অলপ বেছি হ'ব লাগে। আৰু ফাৰ্মিং পেনটোত আমি এটা ক্ৰিপ বক্স বুলি বক্স এটা ৰাখিব লাগে যিটোত আমি পোৱালি দিয়াৰ লগে লগে পোৱালিবিলাক চাফ চুফ কৰি আমি সেই ক্ৰিপ বক্সটোত দিব লাগে যাতে আমি সময়ে সময়ে মাকক পিয়াব পাৰোঁ আৰু সময়ে সময়ে তাতে ৰাখিব পাৰোঁ। নহ'লে মাকৰ চেপা খাই পেলাই বহুতখিনি পোৱালি মৰি যায়। আৰু ক্লিপ বক্সটোৰ লগতে ফাৰ্মিং পেনটোত এটা আমি এনেকুৱা ব্যৱস্থা কৰিব লাগে এইটো আমি পোৱালিবিলাক যাতে নমৰে। আমি ৱালৰ পৰা 9 ইঞ্চি আৰু ফ্ল'ৰৰ পৰা 9 ইঞ্চি ইমান দূৰত্বত এটা লোহাৰ বাৰ নাইবা বাঁহৰে এটা ডাঙৰ এটুকুৰা বাঁহ আমি লগাই ফিটিং কৰি দিব লাগে যাতে পোৱালিয়ে পি থকা সময়ত মাকে গাত বাগৰি পোৱালিবিলাক মাৰিব নোৱাৰে। এইখিনি চাবলগীয়া কথা। তদুপৰি সদায় গাহৰি ফাৰ্মখন দিনত 2 বা 3 বাৰ চাফ চিকুণ কৰিব লাগে যাতে পোৱালিবিলাক সৰুৰে পৰা বেমাৰত নভোগে। আৰু 2 মাহ হোৱাৰ লগে লগে আমি সোয়াইন ফিভাৰ ভেকচিন দিব লাগে। এসপ্তাহ আৰু 2 সপ্তাহত আমি আইৰণ ইনজেকশ্যন দিব লাগে পোৱালিবিলাকক যাতে বিশেষকৈ চৰি ফুৰা গাহৰিবিলাকে মাটিৰ পৰাই আইৰণটো পায়। কিন্তু আমি কংক্ৰিট ফ্ল'ৰৰ ওপৰত যেতিয়া ডাঙৰ কৰিম তেতিয়া আইৰণটোৰ অভাৱ বোধ কৰে আৰু তেতিয়া সিহঁতৰ এনিমিয়া বুলি বেমাৰটো হয়। গাহৰিৰ কিছুমান বেমাৰ গৰুৰ লগত প্ৰায় একে, বিশেষকৈ চবকা বেমাৰ, জহৰবাত, গল হেঙেৰা বা গল ফুলা বেমাৰ আৰু এটা এনথ্ৰাক্স বুলি এইকেইটা কমন বেমাৰ। আৰু আটাইতকৈ ডেঞ্জাৰাছ বেমাৰটো আটাইতকৈ ভয়াৱহ বেমাৰটো গাহৰিৰ হ'ল সোয়াইন ফিভাৰ বা হক কলেৰা। এই বেমাৰবিলাকৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি আগতীয়াকৈ
প্ৰতিৰোধ ব্যৱস্থা ল'ব লাগিব, ভেকচিন দিব লাগিব আৰু বছৰত অন্ততঃ 2-3বাৰ আমি ৰিপিট কৰিব লাগিব। গতিকে এইখিনি কৰিলে গাহৰি ফাৰ্মাৰ এজনে লাভৰ মুখ দেখিব। অন্যথা একেলগে এই যোৱা বছৰটোত কৰোণাৰ লগে লগে আমাৰ সোৱাইন ফিভাৰ, আফ্ৰিকান সোৱাইন ফিভাৰ আমাৰ অসম, এতিয়া যিবিলাক গাহৰি পোৱালি আমি এটা সময়ত 2,000-2,500 টকাত কিনিব পাৰিছিলোঁ, এতিয়া 5,000লৈকে উঠিছে, কাৰণ পোৱালি নাটনি হৈ গৈছে। একোখন ফাৰ্ম সম্পূৰ্ণ উচন হৈ গৈছে। আমাৰ কামৰূপ ডিষ্ট্ৰিক্টতে ৰঙিয়া চাব ডিভিজনত এখন ফাৰ্মত 220টা গাহৰি মৰিছে আৰু গুৱাহাটী চাব ডিভিজনত আমাৰ চাংচাৰী অঞ্চলতো প্ৰায় 150 গাহৰি মৰি গৈছে। গতিকে এইবিলাক আৰু আপাৰ আছামতো যথেষ্ট হৈছে। গতিকে এই ৰোধ কৰিবৰ কাৰণে আমি অন্ততঃ যিখিনি প্ৰতিৰোধ কৰিব পাৰি সেইখিনি আমি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগিব। বাকীখিনি যিখিনি হয় আমি মেনেজমেণ্ট বা খাদ্য যোগানেৰে আমি সেইখিনি প্ৰতিৰোধ কৰিব লাগিব। বিশেষকৈ আইৰণ ইনজেকশ্যন দিলে যিটো এনিমিয়া বেমাৰটো আমি প্ৰতিৰোধ কৰিব পাৰোঁ। বাকীখিনিতো আমাৰ ভেকচিন আছে আৰু যিখিনি নিউট্ৰিচনেল বেমাৰ সেইখিনি আমি মিনাৰেল মিক্সাৰ বা মাল্টিভিটামিন এইখিনি ছাপ্লাই দিলে আমি ফাৰ্মখন ভালদৰে ৰানিং কৰিব পাৰিম। আৰু আগত আমাৰ কিছুমান অন্ধবিশ্বাস আছিল, অকল সাধাৰণ শ্ৰেণীৰ মানুহে এইবিলাক নোপোহে, উচ্চ বৰ্ণৰ মানুহে নোপোহে, অকল ট্ৰাইবেল মানুহখিনিয়ে পোহে। কিন্তু এতিয়া নিবনুৱা সমস্যা এনেকুৱা গাঢ় হৈ উঠিছে, গতিকে সকলোৱে বাধ্য হৈছে যে অকল আমি উচ্চ বৰ্ণ হৈ থাকিলে নহ'ব, আমি উৎপাদনৰ কাৰণে আমি বাহিৰৰ ওপৰত নিৰ্ভৰ নকৰি আমি নিজেই স্থানীয়ভাৱে আমি উৎপাদন কৰিব পাৰোঁ আৰু আমাৰ মাৰ্কেটটো আমি দখল কৰিব পাৰোঁ। বিশেষকৈ কৰোণাৰ কালত যিসকল উচ্চ শিক্ষিত যুৱকে বা যুৱতীয়ে বাহিৰত খুব কম দৰমহাত কোম্পানী বা এইবিলাকত চাকৰি কৰি আছিল, তেওঁলোকে বাধ্য হৈ অসমলৈ আকৌ উভতি আহিছে। আৰু মই নিজে ব্যক্তিগতভাৱে এনেকুৱা বহুত যুৱক যুৱতীক পাইছোঁ, তেওঁলোকে যথেষ্টখিনি আগ্ৰহী হৈছে গাহৰি পালন, হাঁহ পালন, মুৰ্গী পালন, আৰু তেওঁলোকে অশিক্ষিত মানুহে যিবিলাক ফাৰ্ম কৰিছে তাতকৈ যথেষ্টখিনি, বিশেষকৈ ছাগলী পালনত ৰঙিয়াত যথেষ্টখিনি তেওঁলোকে সকাহ পাইছে, যথেষ্টখিনি উৎপাদন কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ গাহৰি পালনটো তেনেকৈ উচ্চ বৰ্ণৰ ব্যক্তিসকলে ল'ব আৰু আনৰ আদৰ্শ হ'ব। আমাৰ ৰঙিয়াত উচ্চ বৰ্ণৰ বুলি এইকাৰণে কৈছোঁ, যিসকলে আগতে এইবিলাক পঢ়া নাছিল, বিশেষকৈ শৰ্মা উপাধিৰ, গোস্বামী উপাধিৰ সকলে পঢ়া নাছিল, কিন্তু এতিয়া দেখিছোঁ তেওঁলোকৰে ডাঙৰ ফাৰ্ম হৈছে গাহৰি ফাৰ্ম। এইটো শুভ লক্ষণ। আৰু আমাৰ মহম্মদিয়ান মানুহখিনিয়ে গাহৰি পালন কৰা নাছিল, কিন্তু চাংচাৰীৰ যিখন ফাৰ্ম ৰুণা ৰফিক বুলি ছোৱালী এজনী উচ্চ শিক্ষিত, তেখেতে যথেষ্টখিনি আগভাগ ল'বলৈ কৰিছে। গতিকে এইখিনি আমাৰ আদৰ্শনীয়। গতিকে সকলোলৈকে মোৰ আহ্বান যাতে সকলোৱে আমাৰ বিশেষকৈ গাহৰিৰ ক্ষেত্ৰত আটাইতকৈ সুবিধাজনক কি, 3 বা 4 কেজি দানা খাই 1 কেজি মাংস উৎপাদন কৰিব পাৰে। এতিয়া ফিড কনভাৰ্চন যিটো ৰেট আন সকলো জন্তুতকৈ বেছি। 3-4 কেজি দানাৰ দাম বৰ বেছি 100 টকা হ'ব, কিন্তু 1 কেজি মাংসৰ দাম 380-400 এনেকুৱা পৰ্যন্ত হৈছে। গতিকে যথেষ্টখিনি লাভত থাকে। তদুপৰি হাই প্ৰলিফেৰেচিয়া গাহৰিৰ ক্ষেত্ৰত একেবাৰতে 10-12টা পোৱালি দিয়ে। এইটো এটা আমাৰ বাকী জীৱ জন্তুবিলাকৰ 1-2টা, ছাগলীৰ ক্ষেত্ৰত 3-4টালৈকে হয়, কিন্তু গাহৰিৰ ক্ষেত্ৰত কমেও 8টা হয়। তো এইটো এটা ভাল দিশ। তদুপৰি গাহৰি বছৰত 2বাৰ পোৱালি দিয়ে। গতিকে এজনী গাহৰিৰ পৰা আমি অন্ততঃ 15-16টা পোৱালি পাব পাৰোঁ এবছৰত, যদি ভালে কুশলে ৰাখিব পাৰোঁ, ভালকৈ আমি মেনেজ কৰিব পাৰোঁ, ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে এটা গাহৰিৰ পৰা আমি মোটামুটি 25-30 হাজাৰ টকা আমি দুটা বিয়নত এবছৰত পাব পাৰোঁ। আমাৰ গাহৰি পালকসকলে এই কথাবোৰলৈ মন দিব লাগে। এইবাৰ লগ পোৱা হওক ৰঙিয়া মহকুমাৰ অন্তৰ্গত 3 নম্বৰ টিটকুৰি গাঁৱৰ এগৰাকী প্ৰগতিশীল গাহৰি পালক কংকেশ্বৰ কুমাৰ মুছাহাৰী। সেনাবাহিনীৰ প্ৰাক্তন জোৱান মুছাহাৰীয়ে 2019 চনত 12টা গাহৰিৰে আৰম্ভ অধিক গাহৰি আছে। এই গাহৰি ফাৰ্মখন আপুনি কেতিয়া আৰম্ভ কৰিছিল? 2019 চনৰ অক্টোবৰৰ পৰা শুৰু কৰিছিলোঁ। প্ৰথমে আপুনি গাহৰি ফাৰ্ম খোলাৰ কথাটো মানে মনলৈ কেনেকৈ আহিল আপোনাৰ? ৰিটায়াৰ হৈ অহাৰ পাছত মই আৰ্মিত আছিলোঁ। আৰ্মিৰ পৰা ৰিটায়াৰ হৈ অহাৰ পাছত চালি জাৰি চাই কি কৰাটো ভাল হ'ব, গাহৰি ফাৰ্ম কৰাটোৱে ভাল হ'ব বুলি ভাবি এইটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু এই ক্ষেত্ৰত আপুনি পশুপালন বিভাগৰ লগত যোগাযোগ কৰিছিল নেকি? হয়, কৰিছোঁ। কেনেকৈ আগবাঢ়িলে আপুনি তাৰ পাছত? মই NRCP ৰাণী তাত যোগাযোগ কৰি তাত ট্ৰেইনিং এটা লৈ তাৰপাছত ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ যি স্থানীয় যি পশু চিকিৎসালয় আছে বা পশু চিকিৎসা বিষয়া আপোনাৰ অঞ্চলৰ, তেওঁলোকৰ পৰা কেনেকুৱা সহায় সহযোগিতা পাইছে আপুনি এই ক্ষেত্ৰত? খুব ভাল এটা ৰেছপন্স। যেতিয়াই যেনে ধৰণৰ হেল্প লাগে বা সমস্যা আহি পৰে তেতিয়াই তেওঁলোকৰ পৰা এটা ভাল
ডাইৰেকশ্যন পাওঁ বা হেল্প পাওঁ, আহি যায় মাতিলেও। আৰু প্ৰথম কেইটা গাহৰি আৰম্ভ কৰিছিল আৰু গাহৰিখিনি ক'ৰ পৰা আনিছিল আপুনি? মই প্ৰথমে 12টা গাহৰি লৈ ষ্টাৰ্ট কৰিছিলোঁ। আৰু আমাৰ এই সন্দিগড়ত এখন ফাৰ্ম আছে, মটংগা এগ্ৰ প্ৰডাক্টছ এনেকৈ প্ৰডিউচাৰ, তেওঁলোকৰ পৰা আনিছিলোঁ 18টা আৰু তেজপুৰৰ পৰা আনিছিলোঁ 4টা, এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। আৰু যি NRC পিকৰ পৰা পাছত গাহৰি আনিছে নেকি আপুনি? তাৰ পৰাই আনিছোঁ আৰু 2টা, এটা লাৰ্জ ৱাইড ইয়ৰ্কশ্বায়াৰ আনিছিলোঁ আৰু এটা ৰাণী ব্ৰিডৰ আনিছিলোঁ ফিমেল। আপোনাৰ তাত কি জাতৰ গাহৰি আছে বৰ্তমান? এতিয়া আমাৰ তাত হেমশ্বেয়াৰ আছে আৰু HDK 75, লাৰ্জ ৱাইড ইয়ৰ্কশ্বায়াৰ আৰু ৰাণী, 4টা ব্ৰিড আছে। আৰু এতিয়া আপুনি পোৱালি ছোৱালীৰ ক্ষেত্ৰত কোনটো জাতৰ গাহৰিৰ পৰা আপুনি বেছিকৈ পোৱালি পাইছে? হয়, আমাৰ হেমশ্বেয়াৰ বেছি ভাল এটা ৰিজাল্ট দিছে, ভাল। এবাৰত আপুনি মানে সৰ্বাধিক কিমানটা পোৱালি পাইছে? ছেকেণ্ড টাইমত এতিয়া 9টালৈ পালোঁ, ফাৰ্ষ্ট টাইমত 18টা আছিল, 18টালৈ হৈছিল, 7, 8, এতিয়া 9 লৈছে। আৰু আপুনি এতিয়ালৈ যে গাহৰি ফাৰ্মখন আৰম্ভ কৰিছে, নিজৰ মূলধনেৰে কৰিছেনে আপুনি কিবা ঋণ লৈছে? প্ৰথমে আমি নিজৰ কেপিটেল লৈ ষ্টাৰ্ট কৰিছিলোঁ। তাৰপাছত বেংকে লোন এটা দিছে। তাৰপাছত আৰু এটা ভাল হ'ল কি নাবাৰ্ডেও ছাবচিডি দিছে এতিয়া। আপুনি মানে ৰাজ সাহাৰ্য পাব, মানে ছাবচিডি পাব? হয়। কিমান শতাংশ ছাবচিডি পাব এই ক্ষেত্ৰত? আমি ST হওঁ, তো আমাৰ কাৰণে 50% হয়। আৰু সেই ঋণটোৰে আপুনি এই কামখিনি কৰিছে নেকি? হয়, এইখিনি এতিয়া আমি নতুনকৈ কনষ্ট্ৰাকশ্যন কৰি আছোঁ। আৰু এতিয়া আপোনাৰ ফাৰ্মত কিমানমান গাহৰি আছে? এতিয়া 50টাৰ 50+ আছে। আৰু গাহৰিখিনি আপুনি কি ধৰণে বিক্ৰী কৰে? পোৱালি হিচাপত বিক্ৰী কৰে নে ডাঙৰ কৰিও বিক্ৰী কৰে, মানে বন্যাকৰণ কৰি খাহী কৰি পেলাই? হয়, পোৱালি হিচাপে বিক্ৰী কৰি আছোঁ আৰু বিক্ৰী নোযোৱাখিনি বা আমাক যিমানখিনি লাগে সেইখিনি ৰাখি আমি ফেটেনাৰ কৰি ডাঙৰ কৰি বেচিছোঁ। ডাঙৰবিলাক ধৰক কি দাম পাই আছে আপুনি? গড় ওজন কিমান মানত কি দাম পায় আৰু পোৱালিখিনি কি দামত বিক্ৰী কৰি আছে? পোৱালি প্ৰথমে আমি 2500ৰ পৰা 2500ৰ পৰা 3000লৈ বেচিছিলোঁ। কিমান দিনীয়া পোৱালি? প্ৰায় 2 মাহ, হয়, 45 দিনৰ পৰা 2 মাহ হ'ল। পিয়ন এৰা আৰু? হয়। তাৰপাছত এতিয়া অলপ এটা ভাল দাম পাই আছোঁ, এতিয়া 5000লৈ পাইছোঁ, দাম বাঢ়িছে পোৱালিবিলাকৰ। আপোনালোকৰ কাৰণে অলপ ভালেই হৈছে? ভাল হৈছে। আৰু ডাঙৰ গাহৰি আপুনি কি হিচাপত বিক্ৰী কৰে? ডাঙৰ প্ৰথমে যেতিয়া বেচিছিলোঁ তেতিয়া অলপ কম পাইছিলোঁ দাম, তো এতিয়া সেই হিচাপে অলপ বেছি পাই আছোঁ। শ্ৰী মুছাহাৰীৰ অঞ্চলটোৰ বাবে হৈ পৰিছে আদৰ্শ। এখন গাহৰি পাম তেতিয়াহে লাভজনক হ'ব যেতিয়া পোৱালিবোৰে সঠিক যতন আৰু প্ৰতিপালন পাব। পোৱালিবোৰৰ পিয়ন এৰাৰ অৱস্থালৈ মৃত্যুৰ হাৰ ৰোধ কৰিব পাৰিলেহে পাম এখন লাভজনক হ'ব। গাহৰিৰ প্ৰথম পোৱালিটোৰ জন্মৰ পৰা শেষৰ পোৱালিটোৰ জন্মলৈ অকণমান দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। সেয়েহে পোৱালি জন্মৰ সময়ত এজন ৰখীয়া থাকিব লাগে। সাধাৰণতে স্বাস্থ্যৱান পোৱালিবোৰে জন্মৰ 20 মিনিটৰ ভিতৰত গাখীৰ খাবলৈ আৰম্ভ কৰে। দুৰ্বল পোৱালিবোৰক গাখীৰ খোৱাত সহায় কৰি দিব লাগে। দুৰ্বল পোৱালিবোৰক বুকুৰ অংশৰ আৰু সবল পোৱালিবোৰক পেটৰ তলৰ অংশৰ গাখীৰ খাবলৈ দিব লাগে। জন্মৰ 2 পৰা 3 দিনৰ পাছত কুকুৰ দাঁত 2টা কাটি পেলাব লাগে। এই বিষয়ে কমলপুৰ উন্নয়ন খণ্ড পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অনিল কুমাৰ চৌধুৰীয়ে এনেদৰে কয়। গাহৰি ফাৰ্ম এখনৰ মানে প্ৰতিপালনৰ ওপৰতে বিশেষকৈ নিৰ্ভৰ কৰে আৰু এই ক্ষেত্ৰত পোৱালিবিলাক যদি আমি মৃত্যুমুখত নপৰাকৈ ৰাখিব পাৰোঁ তেতিয়া গাহৰি ফাৰ্মখনৰ যথেষ্ট প্ৰফিট পোৱা যায়। এই ক্ষেত্ৰত আমি গাহৰি পোৱালিবিলাক প্ৰতিপালনৰ ক্ষেত্ৰত আমি কেইটামান দিশ গুৰুত্ব দিব লাগিব। প্ৰথমটো হৈছে আমি গাহৰিটো যেতিয়া পোৱালি দিয়াৰ আগে মাকজনীক আমি এটা নিৰ্দিষ্ট কোঠাত তাক ৰাখিব ফাৰ্মিং পেন বুলি কয়, তাত ৰখাৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা পোৱালিবিলাকক এটা নিৰ্দিষ্ট ঠাই আমি ৰাখিব লাগে, ক্ৰীপ এৰিয়া বুলি কয় এইটোত, তাত ৰাখি যাতে পোৱালিবিলাক মানে মাকৰ হেঁচাত বা বেলেগ মৃত্যুমুখত পৰিব নোৱাৰে। তাৰপিছত যেতিয়া পোৱালিবিলাক জন্ম পাব তেতিয়া পোৱালি জন্মৰ সময়ত আচলতে যিজন ফাৰ্ম মালিক বা ফাৰ্ম পৰিচালক তেখেতে কাষত থাকিলে ভাল হয়, কাৰণ কিছুমান পোৱালি মাকৰ জগাৰ সময়ত হেঁচাত বা বেলেগ কাৰণত মৃত্যুমুখত পৰিব, তেখেতক যাতে পোৱালিবিলাক লগে লগে ছাইড কৰি এই নিৰ্দিষ্ট জেগাত ৰাখি থ'ব পাৰে। তাৰপিছত পোৱালিবিলাক জন্মৰ পাছত সিহঁতৰ যিবিলাক চাফ চিকুণ কৰি দিয়াটো প্ৰয়োজন, দিয়াৰ পিছত সিহঁতৰ পোৱালিবিলাকক
পোৱালিবিলাক সাধাৰণতে জাগাৰ ঠিক পোৱালি 20 মিনিটমান পিছতে সিহঁতে গাখীৰ খাব ইচ্ছা কৰে গতিকে পোৱালিবিলাক মাকৰ অৰখান থৈ গাখীৰটো ফেহুটো খোৱাৰ কাৰণে যিটো প্ৰথম গাখীৰ হ'লে ফেহু বুলি কয় সেই গাখীৰটো খোৱাৰ ব্যৱস্থা কৰিব লাগে এইটো খোৱাৰ পিছত পোৱালিবিলাক সাধাৰণতে সুস্থ হৈ থাকে আৰু 2 মাহ মানলৈ ইহঁতৰ বেমাৰ আজাৰটো পায় কিছু মানে বাচি থকাত সহায় হয় কাৰণ ইয়াত বিশেষ প্ৰটিন থাকে যিটোৱে তাক পোৱালি বাচি থকাত সহায় কৰে তাৰপিছত পোৱালিবিলাক আমি যদি পাৰোঁ আমি তেতিয়াহ'লে সিহঁতৰ কেনাইন টিথটো যদি পাৰা যায় কাটি দিয়াৰ ব্যৱস্থা যাতে মাকৰ অহাৰখন যাতে নষ্ট নহয় আৰু গাখীৰটো খোৱাৰ সময়ত আৰু এনে ক্ৰমান্বয়ে পোৱালি ডাঙৰ হোৱাৰ পিছত ইহঁতক প্ৰায় 20 দিন 25 দিনৰ পিছত ইহঁতক ষ্টাৰ্টাৰ ফিডটো দিয়া আৰম্ভ কৰিব লাগে পোৱালিবিলাকক যাতে সিহঁতে খাদ্যটো পায় মাকৰ গাখীৰটোৰ ক্ষেত্ৰত যাতে সিহঁতে নিৰ্ভৰশীল নহয় খাদ্যটোৰ পৰা যাতে সিহঁতে গ্ৰথটো বঢ়াই নিব পাৰে আৰু আমি পোৱালিবিলাকক গাহৰি পোৱালি খুব মৃত্যুমুখত পৰা যায় ইয়াতে আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে যিটো ক্ষেত্ৰত আমি গাহৰি পোৱালিবিলাক প্ৰথম 7 দিনত আৰু 14 দিনত গাহৰি পোৱালিবিলাক আমি বেজি দিয়াটো অতি প্ৰয়োজন আইৰণ ইনফিউজন বেজিটো দিয়াৰ খুবেই প্ৰয়োজন ইয়াৰ পাছত আমি পোৱালিটোক যদি পাৰোঁ আমি এমাহৰ ভিতৰত সিহঁতক আমি পেলু ঔষধ খুৱাই ল'ব লাগে এমাহৰ ভিতৰতে পেলু ঔষধ খুৱাই লৈ আমি সিহঁতক ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিনটো দিয়াটো প্ৰয়োজন তেতিয়া সিহঁতৰ পোৱালিটো পিক মৰ্টেলিটিটো কমি যায় আৰু পোৱালিবিলাক সুস্থ হৈ থাকে আৰু সেই গাহৰি পোৱালিবিলাক আমি প্ৰায় মাকৰ লগত 45 দিনৰ পিছত আমি পাৰিলে সিহঁতৰ মাকৰ পৰাই চাইডকৈ ৰাখিব লাগে সাধাৰণ 56 দিন বয়সত ৰাখিব লাগে যদিও আজিকালি বয়সটো অলপ মানে কি সিহঁতক যদি গ্ৰোথটো বেছি হয় বা বেছি প্ৰতিপালন কৰা যায় গতিকে 45 বা 50 দিনতে সিহঁতক চাইডকৈ ৰাখি মতা পোৱালিবিলাক কেষ্ট্ৰেশ্যন কৰি দিব লাগে আৰু বাকী মাইকী পোৱালিবিলাক বেলেগ ষ্টেজত ৰাখি মাকটো ফ্ৰী কৰি দিব লাগে যাতে সি নিজৰ আৰু নেক্সট প্ৰজন্মৰ কাৰণে সি মানে উপযুক্ত হৈ উঠে এইখিনি পোৱালি প্ৰতিপালনৰ বিষয়ে সেয়েহে আমি গাহৰি পালকসকলক আহ্বান জনাওঁ যাতে তেওঁলোকে গাহৰি পোৱালিৰ যতন আৰু প্ৰতিপালন সঠিকভাৱে কৰে किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ